হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিম NEDFI যিটো লোন হয়, সেই লোনটো আপোনালোকে কেনেধৰণে এপ্লাই কৰিব আৰু এই লোনটো ব্যৱসায় ভিত্তিক দিয়া হয় আৰু ইয়াত দুটা প্ৰচেছ আছে যে যিসকল লোকে ব্যৱসায় কৰি আছে আৰু যিসকল লোকে নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াতে পুৰুষ মহিলা কোনো ভাগ নাই, সকলোৱে এপ্লাই কৰিব পাৰিব আৰু সৰুৰ পৰা ডাঙৰলৈকে যিসমূহ দোকান বা যিসমূহ ব্যৱসায় আপোনালোকে কৰি আছে সেই ব্যৱসায়সমূহৰ ওপৰতে ভিত্তি কৰি আপোনালোকক অনলাইন যোগে এই লোনটো দিয়া হ'ব আৰু মই নিজেও এইটো এপ্লাই কৰিছোঁ আৰু ইয়াৰ বাবে আপোনালোকক খুব কম ডকুমেণ্টৰ প্ৰয়োজন হয়। পান কাৰ্ড, আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ, ইমেইল আইডি আৰু এড্ৰেছৰ লগতে আপোনাৰ ব্যৱসায়টো কেনেকুৱা বা কিহৰ ব্যৱসায় আপুনি কৰি আছে বা নতুনকৈ আৰম্ভ কৰিবলগীয়া থাকিলে কিহৰ ভিত্তিত আপুনি ব্যৱসায়টো আৰম্ভ কৰিব, এই ডকুমেণ্টখিনি দিয়াৰ পিছতে আপোনালোকে এখন চাৰ্টিফিকেট পাব আৰু চাৰ্টিফিকেটৰ পিছত আপোনালোকে লোনটো কনফাৰ্ম পাব আৰু 1 লাখৰ পৰা 5 লাখ টকা আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে প্ৰতি মাহে আপোনালোকে লোনটো ৰিটাৰ্ণ কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল, আজিকালি আমি বিভিন্ন জেগাত বা বেংকত লোন ল'বলৈ গ'লে গান্টাৰ বা অন্য বহুত ডকুমেণ্টৰ প্ৰয়োজন হয়, কিন্তু এইখন স্কিম হয় এখন। এই স্কিমত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে আপোনালোকক সিমানখিনি ডকুমেণ্ট নিবিচাৰে। আপোনালোকে খুব সহজতে এই লোনটো লাভ কৰি আপোনালোকে নিজে স্বাৱলম্বন হ'ব পাৰিব। ইয়াত কিছুমান বয়সৰ কথা আছে, কেইটামান আৰু জানিবলগীয়া কথা আছে। তো সেইবাবে আজি মই ভিডিঅ'টো আপোনালোকক বনাই দিছোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোত মই আপোনালোকক কৰি দেখুৱাম নিজে কেনেধৰণে আপোনালোকে কৰিব লাগে আৰু ৱেবছাইট দি দিম। তাতে গৈ আপোনালোকে মোবাইলৰ পৰা কৰিব লাগিব। খুব কম ডকুমেণ্টত আপোনালোকৰ কামটো হৈ যাব আৰু আপোনালোকে 1 লাখৰ পৰা 5 লাখ টকা লাভ কৰি পেলানি আপোনালোকে ব্যৱসায়ত স্বাৱলম্বন হ'ব পাৰিব। তো প্ৰিয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ কৰি নাচাব। যদিহে আপোনালোকে স্কিপ কৰি চায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টোত থকা কথাখিনি বুজি নাপাব বা আপোনালোকে অনলাইন কৰাত অসুবিধা হ'ব বা আপোনালোকৰ চাৰ্টিফিকেটখন জেনেৰেট নহ'লে আপোনালোকে লোনটো নাপাব। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগতে পায় আৰু ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। তো প্ৰিয় বন্ধুসকল, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধুসকল, আজি আপোনালোকৰ লগত আলোচনা কৰিম মই NEDFI। তো যিটো আপোনালোকৰ লোন প্ৰচেছ হয়, এই প্ৰচেছটোৰ বিষয়ে মই আপোনালোকক এইটো সম্পূৰ্ণৰূপে দেখাই যাম আৰু কৰি দেখুৱাম। আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, তেতিয়া কথাখিনি বুজি পাব। আৰু মই প্ৰথমেই কৈ লওঁ আপোনালোকক যে এইটো যিটো হয়, এইটো এটা ফুল্লি চৰকাৰৰ দ্বাৰা অনুমোদিত হয়। এইটোৰ জৰিয়তে এপ্লাই কৰিলে আপুনি 1 পৰা 5 লাখ টকালৈকে লোন লাভ কৰিব। আৰু যদি আপুনি ব্যৱসায় নতুনকৈ আৰম্ভণি কৰিম বুলিও ভাবিছে বা আগৰ পৰা যিকোনো সৰু সুৰা ব্যৱসায় কৰি আছে, সেইটো আপোনালোকে কৰিব পাৰিব। এইটো আপোনালোকলৈ নটিচ আহিছে, মই নটিচখনো আপোনালোকক দেখাম। তো প্ৰিয় বন্ধুসকল, পলম নকৰোঁ, আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে এটা কাম কৰিব, মোবাইলৰ পৰাও কৰিব পাৰিব আৰু নহ'লে আপোনালোকে যদি কম্পিউটাৰ আছে কম্পিউটাৰৰ পৰা কৰিব পাৰিব। প্ৰথমতে গুগলত চাৰ্চ কৰিব NEDFI। তো NEDFI চাৰ্চ কৰাৰ পিছত চাওক এনেধৰণে এটা পেজ আহিব। যিটো NEDFI যিটো ফাৰ্ষ্ট পেজ আহিব, হোম পেজ, তাৰপিছত আহিব মই ডাইৰেক্টলি আপোনালোকক পেজটোলৈ লৈ যাম। ইয়াতে আপোনালোকে হোম পেজত গৈ পিনি ইয়াৰ বিষয়ে সম্পূৰ্ণ জানি ল'ব পাৰিব, পঢ়ি ল'ব পাৰিব। তো মই এতিয়া আপোনালোকক ডাইৰেক্টলি কেনেধৰণে এপ্লাই কৰে এইটো দেখুৱাম আৰু এইখিনিৰ ওপৰতে আজি আপোনালোকক ক'ম। তো চাওক, ইয়াত তাৰ 2 নম্বৰ অপশ্যনটো দিয়া আছে এবাউট NEDFI। NEDFI বিষয়ে যদি আপুনি কিবা জানিবলগীয়া হয় তেতিয়াহ'লে ইয়াতে আপোনালোকে জানিব পাৰিব। তাৰপিছত আহিলে ৰিক্ৰুইটমেণ্ট, আৰু ইয়াত বহুত পোষ্ট আহি থাকে, গতিকে আপোনালোকে যদি পোষ্টৰ বাবে এপ্লাই যিসকলে কৰিব তেওঁলোকেও ৰিক্ৰুইটমেণ্ট চাব পাৰিব। আৰু যিসকলে লোনৰ কাৰণে এপ্লাই কৰিব, যিসকলৰ ব্যৱসায় আছে তেওঁলোকে কি কৰিব, তাৰপিছৰ যিটো অপশ্যন আছে লোন ফৰ এক্সিষ্টিং এণ্ড নিউ, ইয়াতে ক্লিক কৰিব। তো মই ইয়াতে ক্লিক কৰিছোঁ, আপোনালোকে চাব পেজটো লোড হোৱালৈ কিছু সময় ৰৈ দিব। এনেধৰণে পেজটো লোড হ'ব আৰু এনেধৰণে এটা পেজ আপোনালোকৰ খোল খাব। প্ৰথমে ইয়াতে দেখা পাইছেনে আপোনালোকে লোন ফৰ এক্সিষ্টিং এণ্ড নিউ বিজনেছ। তো প্ৰচেছিং ফি 1% 1+ GS। তো ইয়াত চাওক ইণ্টাৰেষ্ট ৰেট ষ্টাৰ্ট ফ্ৰম 7%। তো আপোনালোকক ইয়াত সকলোখিনি কথা বুজাই দিয়া হ'ব আৰু সকলোখিনি কথা দেখুৱাই দিব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকক ব্যৱসায়ৰ কিছুমান কাগজ পত্ৰ লাগে, সেইখিনি কিছুমানত বিচাৰে, ইয়াত সেইখিনি প্ৰয়োজন নাই। যিহেতু আপোনালোকৰ নিজস্ব আধাৰ কাৰ্ড আৰু পান কাৰ্ড আৰু মোবাইল নাম্বাৰৰ যোগেদিয়ে আপোনালোকে আৰু কি টাইপৰ ব্যৱসায় আপোনালোকে কৰি আছে আৰু কিমান টকা আপোনালোকে বিচাৰিছে
এইখিনিৰ পৰা ইয়াৰ পৰা আপোনালোকে সেইখিনি লৈ আপোনালোকে এমাউণ্টটো লাভ কৰিব পাৰিব। তো প্ৰিয় বন্ধুসকল, ইয়াত যেতিয়া এই পেজটো আপোনালোকে পাব, আপোনালোকে মই দিয়া ধৰণে কৰি যাব, ভিডিঅ'টো স্কিপ কৰি নাচাব, তেতিয়া আপোনালোকে বুজাত অসুবিধা হ'ব বা কৰাটো অসুবিধা হ'ব, আপোনালোকৰ পাবলগীয়া লোনটো নাপাব। আজিকালি বহুতে মই দেখিছোঁ বিভিন্ন বেংক চেংকৰ পৰা লোন ল'বলৈ হ'লে বহুত কাগজ পত্ৰ বিচাৰে, গান্টাৰ বিচাৰে, চৰকাৰী চাকৰিয়াল হ'ব লাগিব, কিন্তু ব্যৱসায় কৰি থকা মানুহজনে কেনেধৰণে লোন পাব, আজিৰ ভিডিঅ'টোত মই আপোনালোকক সেইখিনিকে বুজাম আৰু কৰিও দেখুৱাম যে কেনেধৰণে আপোনালোকৰ এপ্ৰুভ হ'ব। তো আপোনালোকে চাই যাব, ইয়াতে যিটো এপ্লাই নাও বুলি যিটো অপশ্যন দেখা পাইছে, এই এপ্লাই নাওত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে যিটো দেখিছেনে লোন ফৰ এক্সিষ্টিং নিউ বিজনেছ, তাৰ তলতে যিটো এপ্লাই নাও বুলি অপশ্যন আছে, ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত পেজটো এনেধৰণে লোড হ'ব। লোড হোৱাৰ পিছত অকণমান সময় ৰৈ দিব। তাৰপিছত লগে আপোনালোকৰ ডাইৰেক্ট যিটো লোন পেজ হয়, সেই লোন পেজটোলৈ আপোনালোকক ডাইৰেক্ট লৈ যোৱা হ'ব আৰু ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব। একদম চিম্পুল এটা এপ্লাই হয়। তো মই ইয়াত এবাৰ এপ্লাই কৰি থোৱা আছে, যিহেতু মই নিজে এপ্লাই কৰিছোঁ। তো মোৰ যিহেতু ব্যৱসায় আছে, গতিকে মই নিজে এপ্লাই কৰিছোঁ। সেইবাবে আৰু আপোনালোকক মই কৈছোঁ যে যিকোনো ব্যৱসায়, এনি ব্যৱসায়, কাৰোবাৰ পাণ তামোলৰ দোকান হওক, কাৰোবাৰ গ্ৰচাৰী শ্বপ হওক, কাৰোবাৰ কম্পিউটাৰ দোকান হওক, কাৰোবাৰ CSC চেণ্টাৰ হওক, কিবা হওক, সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত কোনো ধৰা বন্ধা নাই, তেওঁলোকে ব্যৱসায়ৰ ভিত্তিত লোনটো দিয়া হ'ব। গতিকে মই যিহেতু এবাৰ এপ্লাই কৰিলোঁ ইয়াতে, গতিকে মোৰ নেক্সট টাইম আকৌ নলয়, কিন্তু মই আপোনালোকক দেখুৱাই দিছোঁ। যিহেতু মই এবাৰ এপ্লাই কৰাৰ পিছত মোৰ এপ্লিকেশ্যনখন কমপ্লিট হোৱাৰ পিছতহে মই আপোনালোকক দেখাইছোঁ। তো প্ৰিয় বন্ধুসকল, এই পেজটো পোৱাৰ পিছত চাওক, আপোনালোকে এপ্লাই ফৰ লোন দেখিছেনে, ইয়াত আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব। ফিল আপটো কেনেধৰণে কৰিব, প্ৰথম দিব এপ্লিকেণ্ট নেম। তো এপ্লিকেণ্ট নেম আপোনালোকে ফিল কৰিব লাগিব। মোৰ আহিয়ে আছে চব, মই দি দিছোঁ সেইকাৰণে। তাৰপিছত আহিলে বিজনেছৰ ক্ষেত্ৰত আহিলে বিজনেছ টাইপ, এইটো আটাইতকৈ ডাঙৰ কথা। তো বিজনেছ টাইপ আপুনি কি বিজনেছ কৰে, বা এক্সিষ্টিং হ'লে তো আগৰ পৰা আপোনাৰ চলি আছে নে নতুনকৈ আপুনি ব্যৱসায় আৰম্ভ কৰিব। তো চাওক, যদি আপোনাৰ এক্সিষ্টিং আছে, যদি আপুনি ব্যৱসায় আগৰ পৰা কৰি আছে, কি ব্যৱসায় কৰি আছে সেইটো আপোনালোকে দিব লাগিব। আৰু যদিহে আপোনালোকে নতুনকৈ ব্যৱসায় কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিউ কৰিব, আৰু পিছত আপোনালোকে তেতিয়া ভৰাব লাগিব যে আপোনালোকে তাত দিব লাগিব যে আপোনাৰ এষ্টিমেট কিমান, বা আপুনি কিমান ধৰক কি ব্যৱসায় কৰিব আগলৈ, আপুনি যে লোনটো ল'ব, লোনটোৰ পৰা কি ব্যৱসায় কৰিব। তাৰপিছত ইয়াতে চাওক, আপোনালোকৰ এক্সিষ্টিং থাকিলে এক্সিষ্টিং দিব, নিউ থাকিলে নিউ দিব। তাৰপিছত ইয়াতে লোন এমাউণ্ট এপ্লাই ফৰ, তো আপুনি কিমান টকা আপুনি লোন হিচাপে বিচাৰিছে। তো আপুনি 1 লাখো বিচাৰিব পাৰে, 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ টকালৈকে আপোনালোকে প্ৰথমতে ল'ব পাৰিব। তো বন্ধুসকল, আপোনালোকে প্ৰথমতে যিমান লাগে সিমানটো ল'ব পাৰিব। তো মই 2 লাখ টকা ইয়াতে ফিল কৰি দিছোঁ। তো আপোনালোকক মইতো এবাৰ ফিল কৰি গ'লোঁ, গতিকে ইয়াতে চাওক, আপোনালোকে এনেধৰণে ফিল কৰি ল'ব, আপোনালোকক যিমান এমাউণ্ট প্ৰয়োজন সিমান। তাৰপিছত আপোনালোকৰ এড্ৰেছ আছে, তো এড্ৰেছটো আপোনালোকে যেনে আছে, আপোনাৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটো সম্পূৰ্ণ শুদ্ধকৈ ফিল কৰি ল'ব। তাৰপিছত আহিলে আপোনাৰ ষ্টেটটো মোৰ অট'মেটিক চিলেক্ট হৈ আছে, মই যিহেতু এবাৰ এপ্লাই কৰি গ'লোঁ। তাৰপিছত আছে আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো আপোনাৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয়, এই ডিষ্ট্ৰিক্টটো আপুনি দি ল'ব। তাৰপিছত ইয়াত দিছে চাওক, ব্ৰিফ এবাউট বিজনেছ। তো আপোনাৰ ব্যৱসায়টো কেনেকুৱা ধৰণৰ হয়, কি হয়। যদিহে আপোনাৰ এক্সিষ্টিং দিয়া হয়, যদি নিউ দিয়া হয়, তেতিয়া কি আহিব চাওক। যদি আপুনি এক্সিষ্টিং দিয়া হয়, তেতিয়া ব্যৱসায়টো আপুনি কেনেধৰণে চলাই আছে, আপোনাৰ ব্যৱসায়টোৰ এবাউটখিনি আপুনি ইয়াত ভৰাব লাগিব, লিখিব লাগিব। ইয়াত কোনো আখৰৰ লিমিট নাই বা শব্দৰ লিমিট নাই, গতিকে আপুনি ইয়াত ভৰাই দিলেই হ'ল। আৰু যদিহে আপুনি নিউ কৰে, নিউ বিজনেছ টাইপটো যদি নিউ কৰি লয়, তেতিয়াহ'লে আপোনাৰ ইয়াত লিখা আহিব এবাউট বিজনেছ। তো আপোনালোকে কি কৰিব, কেনেকৈ আপোনালোকে ব্যৱসায়টো আৰম্ভ কৰিব, বা কি ব্যৱসায় আপুনি আৰম্ভ কৰিম বুলি ভাবিছে, বা কিবা এটাতো আপুনি প্লেন কৰিছে যে কি ব্যৱসায় আপুনি আৰম্ভ কৰিব, সেইটো ইয়াতে ফিল কৰিব। ফিল কৰাৰ পিছত আটাইতকৈ ডাঙৰ কথা, ফিল কৰাৰ পিছত কি হ'ব, আপোনাৰ মোবাইল নাম্বাৰটো ইয়াত বিচাৰিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত আপোনাক কি কৰিব, জেনেৰেট OTP ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত এটা মোবাইলত OTP আহিব, আৰু OTP অহাৰ পিছত আপুনি কি কৰিব, OTPটো ফিল কৰাৰ পিছত চেণ্ড অপশ্যনত ক্লিক কৰিব লাগিব। চেণ্ড অপশ্যন কৰিলে কি হ'ব জানেনে, ইয়াৰ পৰা এই পেজটোৰ পৰা আপোনাক আগৰ পেজটোলৈ ঠেলি দিব। তো মই এইখিনিতে আপোনালোকক কথা এটা কওঁ, এই পেজটোৰ পৰা আগলৈ যাবলৈ হ'লে আপোনালোকে নতুন নাম্বাৰ
জেনেৰেট কৰি ল'ব লাগিব। তো মই যিহেতু ইয়াত এপ্লাই কৰি গ'লোঁ, এবাৰ যেতিয়া এপ্লাই কৰি যোৱা হয় নেক্সট টাইম একেটা নামৰ আৰু একেটা মোবাইল নাম্বাৰৰ কেতিয়াও নিদিয়ে। তো প্ৰিয় বন্ধুসকল আপোনালোকে এইখিনিকে কৰি ল'ব। আৰু ইয়াৰ পিছৰটো তেনেই সহজ, এইটোৰ পৰা চেণ্ড হৈ যোৱাৰ পিছত আপুনি যেতিয়া নেক্সট পেজত যাব তাত আপোনাৰ বিজনেছ এক্টিভিটিজ, তো বিজনেছ এক্টিভিটিজটো কি হয় সেইটো আপোনালোকে ভৰাব লাগিব। ভৰোৱাৰ পিছত আপোনালোকৰ কেইটামান ডকুমেণ্ট বিচাৰিব, লাইক পান কাৰ্ড, আধাৰ কাৰ্ড, পাছবুক, এনেধৰণে কেইটামান বস্তু বিচাৰিব। তাৰপিছত আপোনালোকৰ এখন চাৰ্টিফিকেট জেনেৰেট হ'ব। তো চাৰ্টিফিকেটখন জেনেৰেট হোৱাৰ পিছত আপোনালোকে সেই লোনটো আপোনালোকে সম্পূৰ্ণৰূপে লাভ কৰিব। তো আপোনালোকে চাৰ্টিফিকেটখন যেতিয়ালৈকে জেনেৰেট নহয় তেতিয়ালৈকে আপোনালোকে লোনটো নাপাব। যেতিয়া আপোনালোকৰ চাৰ্টিফিকেট জেনেৰেট হ'ব তেতিয়াহে আপোনালোকে এই লোনটো লাভ কৰিব। তো প্ৰিয় বন্ধুসকল এই চাৰ্টিফিকেটখন কেনেধৰণে আপোনালোকে পাব সেইখিনি মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। তো আজিলৈ আপোনালোকক মই ইমানখিনিকে দেখালোঁ, কাৰণ যিহেতু মই পিছৰখিনিও দেখালোহেঁতেন, কিন্তু এবাৰ এপ্লাই কৰাৰ পিছত পিছলৈ যাব নোৱাৰি, গতিকে লগ ইন কৰি যাব লাগিব। গতিকে মই নেক্সট ভিডিঅ'ত আপোনালোকে এইখিনিলৈকে ৰেজিষ্টাৰটো কৰি লওক মোবাইল নাম্বাৰটো দি, যেতিয়া OTP লৈ আপোনালোকে ফিল কৰি ল'ব, তাৰপিছত নেক্সট ভিডিঅ'ত মই লগ ইন কৰি পিছৰ ছেটআপটো কেনেকৈ কৰে সেইখিনি মই